যমুনামুখত জন্মৰ প্ৰমাণপত্ৰৰ নামত উৎকোচ ভাইৰেল চৰকাৰী কৰ্মচাৰীয়ে ধন লোৱা ভিডিঅ' যমুনামুখ প্ৰাথমিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে। ফাৰ্মাচিষ্ট ৰিপন কুমাৰ সাহাৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। ভিডিঅ' ভাইৰেলৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধন সংগ্ৰহৰ কথা অস্বীকাৰ কৰিছে ফাৰ্মাচিষ্ট ৰিপন সাহাই। চৰকাৰী নিয়ম অনুসৰি 100 টকাকৈ লোৱাৰ কথা স্বীকাৰ কৰে কৰ্মচাৰীজনে। আমি প্ৰথমতে সেই দৃশ্যাংশটো দেখুৱাব বিচাৰিছোঁ। ঠিক আছে স্যার বাবু না 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 তুমি হেৰি কৰা এইটো নাম কি কয় মোবাইলটো তলফালে ৰাখা এনেধৰণে এতিয়া স্বাস্থ্য খণ্ডতো দেখিবলৈ পোৱা গৈছে কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ দৰে ঘটনা। ধন সংগ্ৰহৰ ভিডিঅ' ভাইৰেল হৈছে। চৰকাৰী নিয়ম অনুসৰি 100 টকাকৈ লোৱাৰ কথা স্বীকাৰ কৰিছে কৰ্মচাৰীজনে, কিন্তু তাৰ উপৰিও তেওঁ এনেধৰণে বিভিন্ন কামৰ বাবদ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে বহুতেই। যমুনামুখত জন্মৰ প্ৰমাণপত্ৰৰ নামত এনেধৰণে ধন লোৱাৰ কথা ভাইৰেল হৈছে চৰকাৰী কৰ্মচাৰীয়ে ধন লোৱা ভিডিঅ'ত, আৰু এই লৈ উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী। ঘটনাটো কি তাৰমানে এইটো বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আহিছিলে, যোনে হেৰি কৰিছে ভিডিঅ'টো কৰিছে। বাৰ্থ চাৰ্টিফিকেট মানে তেওঁ লেট 1 year পাৰ হোৱা কেছ পাছলৈ আহিছিলে, যোনটোত নেকি এটা 1 year পাৰ হোৱা কেছত 100 rupeesকৈ গভৰ্ণমেণ্ট ফাইন আহে। তো সেইটোৰ ক্ষেত্ৰত মই 500 কৈছিলোঁ, পাঁচটাৰ ক্ষেত্ৰত মই 500। সেইটো যোনটো গভৰ্ণমেণ্ট ফাইন সেইটো নোহোৱাকৈ মই মানে কেনেকৈ কাম কৰিম, যোনটো গভৰ্ণমেণ্ট ফাইন সেইটো মই ল'ব লাগিব। সেই কথা কওঁতে তেওঁ মানে বাৰ্গেনিং কৰিছে, 100 টকা দিম 200 টকা দিম। মই কৈছোঁ এইটোত বাৰ্গেনিং নহয়, গভৰ্ণমেণ্ট ফাইনটো তুমি দিয়া হৈ যাব। এইটো মই একচুৱেলি মানে ল'ৰা এজনে লৈ আহিছিলে, মানে ইমানটো মনত নাথাকে। তেওঁৰ ৰিলেটিভছৰ বুলি কৈছিলে। হা ঠিকে আছে, ৰিলেশ্যনৰ মানুহ বুলি কৈছে আৰু মানে এড্ৰেছবিলাক একে আছে। তেওঁৰ খুৰাৰ কোনোবা হেৰি বুলি কৈছে আৰু তাৰপিছত বৰদেউতাৰ এটা নিজৰো আছে তাৰ, সেইটো বুলি নাই যমুনামুখৰে হয় ল'ৰাটো, মানে খুব সম্ভৱ নগাঁও পামৰ এৰিয়াৰ